ৰানৱে নহয় ৰাজপথত চলিছে যুদ্ধ বিমানৰ অৱতৰণৰ অনুশীলন। ৰাজপথতেই অৱতৰণ কৰিছে ৰাফেল, সুখয়, তেজছ, মিৰাজ আদিৰ দৰে অত্যাধুনিক যুদ্ধ বিমানে। এয়া কোনো বায়ুসেনাৰ ঘাটিৰ আভ্যন্তৰীণ ৰানৱেৰ দৃশ্য বুলি ভাবি ভুল নকৰিব। এয়া ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিযুক্ত মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথ। চলিছে নিৰন্তৰ অনুশীলন। দৈনন্দিন বাহন চলাচল কৰা ৰাজপথছোৱাত এতিয়া অৱতৰণৰ অনুশীলনত ব্যস্ত এখনৰ পাছত আন এখন অত্যাধুনিক যুদ্ধ বিমানৰ। কিয়নো এক অভূতপূৰ্ব অকল্পনীয় অভিজ্ঞতাৰ সাক্ষী হ'ব অসম তথা উত্তৰ পূৰ্বাঞ্চল। অহা 14 তাৰিখে ৰানৱেলৈ ৰূপান্তৰিত মৰাণৰ এই ৰাজপথতেই বায়ুসেনাৰ বিমানেৰে অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উদ্বোধন কৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজপথত প্ৰথমটো ELF-যুক্ত ৰানৱে। বিশেষ এয়াৰ শ্ব' প্ৰদৰ্শনৰ বাবে সাজু হৈছে ভাৰতীয় বায়ুসেনা বাহিনী। সংবাদমেলযোগে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী সদৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9:50 তেওঁ চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব। 10টা বজাত চাবুৱাৰ পৰা মৰাণলৈকে আহিব আৰু মৰাণৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড তেওঁ অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথম ৰাস্তাত হাইৱেত নামিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামি এখন আমি সৰু ষ্টেজ বনাইছোঁ, তালৈকে তেখেতে যাব। আধা ঘণ্টা সময়ৰ ভিতৰত 16খন বিমান, কিছুমানে লেণ্ড কৰিব, কিছুমান ওপৰত উৰিব। ৰাফেল, সুখয়, এই গোটেই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিমানখিনি বিমান আমি গুৱাহাটীত দেখিছিলোঁ, গুৱাহাটীৰ এয়াৰ শ্ব'ত, সেই গোটেইবিলাক বিমানে হয় আকাশৰ পৰা এটা এয়াৰ শ্ব' কৰিব, তাৰ ভিতৰত কেইবাখনো ফাইটাৰ জেট ৰাস্তাত নামিব। মৰাণৰ পৰাই পোনে পোনে বিশেষ বিমানেৰে গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। লক্ষণীয়ভাৱে গুৱাহাটীলৈ আহিবলৈ ডিব্ৰুগড় বা চাবুৱালৈ নাযায় প্ৰধানমন্ত্ৰী। পোন প্ৰথমবাৰৰ বাবে মৰাণৰ ELF-যুক্ত এই ৰাজপথৰ পৰাই গুৱাহাটীলৈ উৰা মাৰিব মোদীৰ বিশেষ বিমানে। ইয়াৰ পিছত তেখেত 12:30 গুৱাহাটী এয়াৰপৰ্টলৈকে উভতি আহিব আৰু গুৱাহাটী এয়াৰপৰ্টত আহিবৰ কাৰণে তেওঁ বিমানবন্দৰত নাযায়, মৰাণৰ ৰাস্তাৰ পৰাই তেওঁ উঠিব আৰু গুৱাহাটীলৈকে আহিব। তেওঁ ডিব্ৰুগড় বিমানবন্দৰতো নাযায়, চাবুৱাতো নাযায়। হি উইল টেক অফ ফ্ৰম দ্য মৰাণ ELF বাই IF ফ্লাইট 130 C-130 আৰু তেওঁ মৰাণৰ পৰাই পোনে পোনে গুৱাহাটীলৈকে আহিব। গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমেই উদ্বোধন কৰিব বহু প্ৰতীক্ষিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। গুৱাহাটীত আহি তেখেতে প্ৰথম আমাৰ 1টাৰ পৰা 1:15লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনগ্ৰেট কৰিব আৰু সমান্তৰালভাৱে তেওঁ ব্ৰিজখন নিজে চাব। অসমৰ থলুৱা অভিযন্তা আৰু PWD বিভাগে সফলতাৰে নিৰ্মাণ কৰি উলিয়াইছে অত্যাধুনিক সেতুখন। উদ্বোধনীৰ পাছত প্ৰথম 2 মাহ সাধাৰণ লোকৰ দৰ্শনৰ সুবিধাৰ্থে দলংখনেৰে বন্ধ থাকিব বাহনৰ চলাচল। ট্ৰাক, ডাম্পাৰৰ বাদে সাধাৰণ যাত্ৰীৰ পৰা সংগ্ৰহ কৰা নহয় টোল কৰ। কিন্তু এই ব্ৰিজখন যদি আপোনালোকে চাব যায়, পানীটো কেতিয়াবা নৰ্থ গুৱাহাটীৰ ফালে গুচি যায় আৰু চাউথ গুৱাহাটীখন গোটেই বাম হৈ যায়। কেতিয়াবা নৰ্থ গুৱাহাটীখন বাম হৈ যায়, পানীটো চাউথ গুৱাহাটীত আহে। যিটো ষ্টেবিলিটি লাগে পাইলছক, পাইলে ষ্টেবিলিটি নাপায়, কাৰণ সি পানী কেতিয়াবা এফালে গুচি যায়, এফালে বোকা হৈ যায় আৰু বোকা হ'লে পানীটো নামি যোৱাৰ সময়ত তাত এটা ঘূৰণীয়া চক্ৰ সৃষ্টি কৰে, যোনে ব্ৰিজৰ পাইলটো উইক কৰি দিয়ে। চ' দ্য পজিশ্যন যিটো আমি লৈছোঁ, ইট ৱাজ এগেইনষ্ট অল অড। সেইকাৰণে আগত আপোনালোকে ভাবিব পাৰে যে 62ত গুৱাহাটীৰ মাজেদি ব্ৰিজখন নবনাই
আমাৰ দেউতাসকলে জালুকবাৰীলৈকে কিয় লৈ গ'ল? বিকজ দিছ ইজ মষ্ট ডিফিকাল্ট এৰিয়া আৰু ই বাঢ়ি থাকে। দিছ গুৱাহাটী নৰ্থ গুৱাহাটী ব্ৰিজ ইজ এ আৰ্কিটেকচাৰেল মাৰ্ভেল achieved by our local PWD engineer. National Highway Authority কৰা নাই. It has been done by our engineers. যিয়ে আপোনালোকক বুজাব যে আমাৰ কেপাচিটি কিমান বাঢ়িছে। ইয়াৰ পাছতেই লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব বঙৰাত নিৰ্মিত IIM গুৱাহাটীৰ অস্থায়ী চৌহদ। আনুষ্ঠানিকভাৱে কেন্দ্ৰৰ তৰফৰ পৰা অসমলৈ উৎসৰ্গা কৰিব 100খন বিদ্যুৎ চালিত বাছ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্ৰিজখন কৰাৰ পিছত তেখেতে লাচিত ঘাটলৈ আহিব। লাচিত ঘাটত বিশেষ কোনো অনুষ্ঠান নাথাকে, কিন্তু লাচিত ঘাটৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে IIM গুৱাহাটীৰ টেম্পৰাৰী কেম্পাছটো ইনগ্ৰেট কৰিব। টেম্পৰাৰী কেম্পাছটো হ'ব আমাৰ বঙৰাত, য'ত IT চিটি আমি বনাইছোঁ। তাতে আমি হোষ্টেল বনাইছোঁ, ক্লাছ ল'ব পৰা ব্যৱস্থা কৰিছোঁ। গতিকে বঙৰাত আমাৰ প্ৰথম কেম্পাছ আৰম্ভ হ'ব। ইয়াৰ পাছতেই খানাপাৰাত অংশগ্ৰহণ কৰিব বিজেপিৰ 1 লাখ কাৰ্যকৰ্তা উপস্থিত থাকিবলগীয়া বুথ সন্মিলনত। লাচিত ঘাটৰ পৰা তেখেত খানাপাৰালৈ আহিব। 2টা বজাত তেওঁ আহি খানাপাৰা পাবহি। 2 বজাৰ পৰা 3 বজালৈ ভাৰতীয় জনতা পাৰ্টীৰ বুথ সন্মিলনী, য'ত নেকি আমাৰ 30,000 পুলিং বুথৰ পৰা 2জন কৰি, ক'ৰবাত গুৱাহাটীৰ ওচৰ পাজৰে 3জন কৰি আমাৰ প্ৰতিনিধি আহিব। চ' প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বুথ সন্মিলনখন শুভ উদ্বোধন কৰিব আৰু তেখেত গধূলি দিল্লীলৈ উভতিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মৰাণকে ধৰি নিৰ্ধাৰিত অঞ্চলসমূহত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। সম্পন্ন হৈছে যাৱতীয় সকলো প্ৰস্তুতি। এতিয়া সকলোৰে অধীৰ অপেক্ষা ঐতিহাসিক দিন হিচাপে ইতিহাসৰ পাতত লিপিবদ্ধ হ'বলগীয়া অহা 14 ফেব্ৰুৱাৰীলৈ। মৰাণৰ পৰা পূৰ্ণানন্দ শইকীয়াৰ সহযোগত ব্যুৰো ৰিপৰ্ট ND24।